So hello everyone, welcome to Scordemy. মই শ্ৰী কৌশিক ডেকা। আজিৰ আমাৰ টপিকটো হৈছে পাৰ্চেন্টেজ। ঠিক আছে? এই টপিকটো মই কিয় আনিছো কাৰণ মোক কেইজনমান ষ্টুডেন্টে আগৰ পৰা মানে কমেন্ট কৰি আছিল কি পাৰ্চেন্টেজৰ সাম লাগে, প্ৰফিট এণ্ড লছৰ লাগে, প্ৰফিট এণ্ড লছ লাগে, তাৰ পিছত এভাৰেজ লাগে। হা, তাৰ পিছত ইয়াতকৈ ইম্পৰ্টেন্ট কথাটো হৈছে কি জানানে, এইবোৰটো বাৰু ঠিক আছে মই শিকাই দিম, পঢ়াই দিম, কিন্তু ইয়াতকৈ মোৰ এইটো কথা খুবেই ভাল লাগিছে যে ষ্টুডেন্টে মোৰ লগত ইন্টাৰেকশনটো কৰিছে আৰু এইটো কৰিব লাগে। কিয় কৰিব লাগে? তোমালোকৰ মনত কি আছে, তোমালোকৰ কি জানিব লগা আছে, সেইটো কথা যদি মই গম নাপাওঁ তেতিয়ালে মই কি শিকাই থাকিম? মই মোৰ মতে শিকাই থাকিলে নহব নহয়। মোক লাগে কি ষ্টুডেন্টক কি লাগে? মোক এইটো কথাই লাগে যে তোমালোকৰ কোনবিলাক চেপ্টাৰত হেৰি হৈ আছে, পিছ পৰি আছে, সেইবিলাক মোক লাগে। তেতিয়াহে মই মানে শিকাই ভাল পাম। তোমালোকে মোৰ লগত যেটো আমাৰ ইন্টাৰেকশনটো ৰাখিবা, তেতিয়া আমি খুব সুন্দৰকৈ আগবাঢ়ি যাব পাৰো। এতিয়া আসাম পুলিচৰ যেনেকৈ পোষ্টবিলাক ওলাল, সেনেকৈ ঠিক লাহে লাহে আমাৰ DHS ৰ পোষ্ট ওলাই থৈ দিছে, হেল্থ এডুকেটৰৰ। তাৰপিছত আকৌ পোষ্ট ওলাব, এতিয়া ADRE দিম বুলি কৈ আছে। গতিকে প্ৰিপাৰেচনটো এতিয়াৰ পৰা, ঠিক আছে? সেইকাৰণে মই সদায় এইটো কথা কওঁ যে ষ্টুডেন্টে যাতে মোৰ লগত ইন্টাৰেকশন কৰে, তাৰ পিছত মই শিকাবলৈ আৰু ভালকে লাগি যাম। কিয়নো এতিয়া মোক 2-3 জনমান ষ্টুডেন্টে কওঁতেই মই এইটো টপিক লৈ আহিছো। যেতিয়া মোক 1000টাই ক'ব এইটো কথা, তেতিয়াহ'লে মোৰতো কিমান ভাল লাগিব কথাটো। ইয়াৰ উপৰি আমাৰ কি হৈছে জানে, এক্সামত আমি সচৰাচৰ আমি দেখি আছো কি এটা টপিক আহে সিম্পলিফিকেশনৰ ওপৰত মেথছ আহে। এইটো অলৰেডি মই 3টামান ভিডিঅ' আনি দিছোৱেই, ইয়াৰে অলৰেডি হৈ গৈছে। টাইম এণ্ড ডিষ্টেন্সৰ আহে, অলৰেডি আনি দিছো। টাইম এণ্ড ডিষ্টেন্সৰ মেথছ আনি দিছো, আৰু আনিম ইয়াৰে ওপৰত। ইনাফ নহয় মই মানে যোনখিনি আনিছো, আকৌ আনিম। টাইম এণ্ড ডিষ্টেন্স আনিছো, তাৰপিছত ট্ৰিগোনোমেট্ৰি আনিছো, একেবাৰে সিম্পলকে লৈ আহিছো, হয়নে? আকৌ আমাক টাইম এণ্ড ৱৰ্ক লাগিব, টাইম এণ্ড ৱৰ্ক। তাৰপিছত মেনচুৰেশ্যন বুলি যিটো টপিক থাকে। তাৰপিছত থাকিলে আমাৰ আৰু কোনটো থাকিল, জিঅ'মেট্ৰিৰ পৰা আজিকালি জিঅ'মেট্ৰি। তো চোৱা, এইকেইটা এনেকুৱা টপিক যে মেথছৰ এই 10টা মানে চেপ্টাৰ আছে, এই 10টা মান চেপ্টাৰৰ পৰাই 10টা মান চেপ্টাৰৰ পৰাই মানে কি কৰি থাকে, আমাৰ মেথছ বিলাক আহি থাকে। গতিকে এই 10টা চেপ্টাৰ আমি যদি ভালকে 10 নম্বৰ পাই গলো, সৰি তো মানে কথাটো কি হয়, চোৱা, সদায় এনেকে পঢ়িব লাগে যে মই যদি পাৰ্চেন্টেজ যেটো টপিকটো যদি মই পঢ়িছো, এই টপিকটো যদি মই পঢ়িছো, তেতিয়াহ'লে এক্সামত ইয়াৰ পৰা আহা মেথছ কেইটা মই কৰিম। মোৰ মতে সেইটো কথা। এইটো যদি পঢ়িছো, মই যদি সিম্পলিফিকেশনৰ 3টামান ভিডিঅ' আনি দিছো, যদি সিম্পলিফিকেশন তোমালোকে সেই 3টা ভিডিঅ' চাই নিজৰ ফালৰ পৰা যদি প্ৰেক্টিছ কৰিছা, প্ৰেক্টিছ কৰোঁতে কিবা প্ৰব্লেম হৈছে, মোৰ লগত কন্টেক্ট কৰিবা যে স্যাৰ এনেকুৱা এইখিনি মানে মই নাই পাৰা, শিকাই দিম আকৌ। তাৰপিছত এতিয়া নেক্সট ভিডিঅ' আহিব, ইয়াৰে পিছত আহিব প্ৰফিট এণ্ড লছ, এভাৰেজৰ আনিম, মেনচুৰেশ্যনৰ আনিম, জিঅ'মেট্ৰিৰ আনিম। এইখিনিতো অলৰেডি হৈ গ'ল, সিম্পলিফিকেশন হৈ গ'ল, টাইম এণ্ড ডিষ্টেন্স হৈ গ'ল, ট্ৰিগোনোমেট্ৰি হৈ গ'ল, টাইম এণ্ড ৱৰ্ক আনি আছো। তাৰপিছত আৰু এটা মই মেথছ অলৰেডি মোৰ কৰা হৈ গৈছে, সেইটো হৈছে ব্লাড ৰিলেশ্যনৰ ওপৰত, ব্লাড ৰিলেশ্যন কৰিলো। তাৰপিছত এভাৰেজ কোনটো কৰিছিলো, ব্লাড ৰিলেশ্যনৰ এজ ৰিলেটেড প্ৰব্লেম। যদি পুৰণা যদি যোনবিলাক পেপাৰবিলাক উঠাইছো, এইবিলাক টপিকৰ কি মেথছ নাই আহা নেকি এক্সামত? আহিছে কাৰণে তোমালোকৰ কাৰণে আনিছো, আৰু মই আনাৰ মোৰ ধৰণটো বেলেগ। চোৱা, আজিৰ পৰা ধৰিলে যেতিয়া মই আগত যেতিয়া ময়ো তোমালোকৰ দৰে এটা ষ্টুডেন্ট আছিলো, ময়ো যেতিয়া পঢ়িছিলো, মই অকল পঢ়ি যোৱা নাইতো, মই কিছুমান বস্তু এনালাইচিছ কৰিছিলো। আগৰ যোনবিলাক পেপাৰবিলাক চাই যে এনেকুৱা পেটাৰ্ণৰহে মেথছ আহি আছে, এইখিনি লেভেললৈকেহে মেথছ আহি আছে। এতিয়া আসাম পুলিচৰ কনষ্টেবল আৰু আসাম পুলিচৰ SI দুয়োটাৰে সেম লেভেলৰ মেথছ আহিব জানো? নাহে। সেইকাৰণে মই কি কৰো, বেচিকৰ পৰা এডভান্স লেভেললৈকে শিকাই যাওঁ। বেচিক ক্লাছ আনিছো আজি, ধৰি লোৱা এইখিনি ক্লাছটো 4th গ্ৰেডৰ কামত আহিব, 3rd গ্ৰেডৰ ধৰি লোৱা ড্ৰাইভাৰৰ কামত আহিব, আসাম পুলিচ কনষ্টেবলৰ মানে কামত আহিব, ADR কামত আহিব। আৰু কেইটামান মেথছ আকৌ ইয়াতে আছে, সেইকেইটা আসাম পুলিচৰ SI কামত আহিব, ADR কামত আহিব, DHS কামত আহিব। ওভাৰঅল কথাটো কেনেকুৱা যে এনেকুৱাকে এনালাইচিছ কৰি মই মেথছ কেইটা আনিছো তোমালোকৰ কাৰণে। তোমালোকে চাবা এনেকুৱা মেথছ এক্সামত আহিছে, তাৰো কেইটামান এক্সাম্পল ইয়াত সোমাই থোৱা আছে। চাবা, বঢ়িয়া, আমি ষ্টাৰ্ট কৰোঁ। একেবাৰে এটা মানে সহজৰ পৰা ষ্টাৰ্ট কৰিছো, কাৰণ আগৰ যোনবিলাক নলেজবিলাক এবাৰ আমি ৰিফ্ৰেছ কৰি লওঁ। ওকে, এতিয়া চাবা ইয়াতে কি কৈছে, 5% অফ 50% অফ 500। এই বস্তু আজি যোনে প্ৰথম ক্লাছটো চাই আছা, চাবা ভালকে বুজিবা কথাটো মই কি কৈছো। 5% মানে কিমান?
5/100 5% আমি এনেকে লিখিব পাৰো অফ মানে মাল্টিপ্লাই লিখি দিবা তাৰ পিছত থাকিলে 50% মানে 50/100 এটা নালাগে দেই তাৰ পিছত থাকিলে অফ 500 লিখি দিলা শূন্য শূন্য কেনসেল কৰি দিলা এটো শূন্য কেনসেল তাৰ পিছত কিমান হ'ল 5 5 গুণ 25 25 5 গুণ 125 ডিভাইডেড বাই 10 কিমান হ'ব 12.5 কোনটো অপচন এ চোৱা সহজ একেবাৰে যোনে প্ৰথম চাই আছে চোৱা ক্লাসটো এনেকে মই ডিজাইন কৰিছো যে আমি প্ৰথমতে কেইটামান বেসিক ম্যাথছ কৰি আমি অলপ আগৰ নলেজ বিলাক অলপ ৰিফ্ৰেছ কৰি লওঁ তাৰ পিছত আমি সুন্দৰকৈ আগবাঢ়ি যাই থাকিম আৰু মোৰ কথাটো হৈছে কি তোমালোকে ক্লাসটো চাই মোক 45 মিনিট সময় দিছা মানে উপকৃত হোৱাটো বিচাৰ ঠিক আছে নেক্সট কোৱেশ্চন চাবা ইয়াতে কি কৈছে চাবা if 30% of x minus y 20% of x plus y then what percentage of x is y x আৰু y ৰ মাজৰ ৰিলেচনটো সুধিছে কিহত পাৰ্চেন্টেজত সুধিছে কিমান কম বেছি আছে দুয়োটাৰে পাৰ্চেন্টেজ ওয়াইজ কেনেকৈ কৰিম আহা চাও চাবা প্ৰথমতে আমাক যিখিনি এভেইলেবল যোনখিনি আমাক দিয়া আছে ডাটা আমি সেইখিনিৰ পৰা আৰম্ভ কৰিম প্ৰথমতে ওকে প্ৰথমতে আমাক দিয়া আছে কি 30% আমাক প্ৰথমতে দিয়া আছে কি 30% of 30% কিমান কিমান 13/100 of মানে মাল্টিপ্লাই x minus y প্ৰথমতে আমাক এটো দিয়া আছে ইয়াক কাৰ সমান বুলি কৈছে 20% মানে 20/100 এটো 6 মানে 0 মাল্টিপ্লাই বাই x plus y হয় না ইখিনি আমাক দিয়া আছে 100 কেনসেল সমান চিনৰ ইপিনো 100 আছে ইপিনো 100 আছে কেনসেল কৰি দিলো এতিয়া 30 ৰে মাল্টিপ্লাই কৰি আমি ব্ৰেকেট উঠাম এইবোৰ সিম্পলিফিকেশন মই বহুত কৰি দিলো 30x - 30y এখন কোনে জাস্ট মাল্টিপ্লাই কৰিছো 20x + 20y এতিয়া চোৱা x দুটা আমি ইফালে লৈ যাও y দুটা আমি ইফালে লৈ যাও 30x - 20x ই প্লাস আছে ইপিনে গৈ পিনে মাইনাস হ'ল আৰু 30y তো প্লাস হেৰি হৈছে মাইনাস হৈছে কি ইপিনে ইপিনে কি হ'ব প্লাস হ'ব +20 হয়নে 10x = 50y 10 ৰে যদি আমি দুইটাকে হৰণ কৰি দিও ইয়াতে x থাকিল ইয়াতে 5y থাকিল x কেতিয়া y ৰ সমান কোৱাচোন y যেটো সংখ্যা আছে হেতুৰ 5 গুণ হয় না নহয় x হ'ল এটা এনেকুৱা সংখ্যা যেটো y যেটো সংখ্যাটোৰ 5 গুণ তাৰ মানে আমি ইয়াক যদি আমি ফ্ৰেকশনত লৈ যাও কেনেকৈ আমি লব পাৰো তুমি চোৱা y টো যদি আমি ইপিনে লৈ যাও 5 টো ইয়াত থাকিলে ঠিক আছে y টো গুছি যাব ওপৰত x টো হৈ যাব তলত কিয় কোৱাচোন বিকজ ইকুৱেল টু 5 থাকিব ন ইয়াতে চাবা সৰি 1/5 আমি ফ্ৰেকশনত লৈ গলো এতিয়া তুমি ক্ৰস যেটো x আৰু y তুমি 1/5 ৰ লগত ক্ৰস মাল্টিপ্লাই তুমি কৰাছোন কি ওলাই আনসাৰ চোৱা x * 1 x y * 5 5y পালোনে তাৰ মানে ইখিনি বস্তু আমি এনেকৈ লিখিব পাৰো ঠিক আছে এতিয়া ইহ দুটাৰ আমি সম্পৰ্কটো আনিলো ঠিক আছে y = x আমাৰ আহি গল কিমান 1/5 পাইছো ন 1/5 ক আমি যদি ফ্ৰেকশনত সৰি কি যদি আমি পার্সেন্টেজত কনভার্ট কৰিব লাগে তেতিয়া আমি 100% এ মাল্টিপ্লাই কৰি দিম মাল্টিপ্লাই কৰি দিলে 20% তাৰ মানে কি therefore ইয়াৰ অৰ্থ এইটোৱে যে y is 20% of x y কি হয় x ৰ 20% ৰ সমান x ৰ 20% ৰ সমান মানে কি এতিয়া x যদি 100 হয় সাপোজ x যদি 100 বুলি ধৰু x ক যদি আমি 100 বুলি ধৰু তেতিয়া হলে আমি 5 ইনটু ইয়াতে কিমান দিব লাগিব 20 দিব লাগিব তেতিয়া ইও 100 হ'ব ইও 100 হ'ব বুজি পাইছা না কথাটো ইও 100 তেতিয়া হ'ব যেতিয়া ইয়াত আমি 20 মাল্টিপ্লাই কৰিম হল এতিয়া চাবা এই y ৰ লগত আমি এটো হল যে ইয়াক আমি শুদ্ধ হৈছে না হোৱা আমি এবাৰ প্ৰুফ কৰিছো এই বস্তুটো আমি ম্যাথছত আনিছো y কিমানৰ সমান বুলি কৈছে 20% of x বুলি কৈছে x y equal to 0 0 cancel 2 ৰে একবাৰ 2 ৰে 5 বাৰ 1/5 x মানে ক্রস মাল্টিপ্লাই কৰাছো এনেকা কি হ'ব 5y equal to x চোৱা একেখিনি বস্তু আমি পাইছো নে পোৱা নাই একেখিনি বস্তুই পাইছো নে পোৱা নাই সো আমি ইয়াক ফ্ৰেকশনত আনি এই লাষ্টৰ এখিনি বস্তু অকনমান শিকি দিও এনেকুৱা প্যাটাৰ্নৰ যদি এক্সামত প্ৰশ্ন আহে এই সিস্টেমত কৰিবা নেক্সট টাইমৰ পৰা
এবাৰ পৰা নাই দুবাৰ চালে তিনিবাৰ চালে বহিখনত কৰি থবা নহয় সেই বহিখনত এবাৰ দুবাৰ প্ৰেক্টিছ কৰাৰ পিছত এনেকুৱা টাইপৰ মেথছ আহিলে নেক্সট টাইম কিয় তুমি নোৱাৰিবা যেতিয়া দুটা সংখ্যাৰ মাজৰ পাৰ্চেন্টেজৰ সম্পৰ্কটো সুধি দিয়ে দুয়োটা সংখ্যাৰ আমি এটা সময়ত এনেকৈ ভ্যালুটো পালো ইমান সমান ইমান পালো তাক কনভাৰ্ট কৰিবৰ কাৰণে আমি ফ্ৰেকশনত আনো এনেকুৱা ফ্ৰেকশনত আনো যাতে পিছত মাল্টিপ্লাই যাতে কৰি দিলে আমি আগৰখিনিয়ে পাওঁ হেনেকুৱা প্যাটাৰ্ন আমি কনভাৰ্ট কৰিছো এটো আমাৰ কি হৈছে x টো তলত গুছি গৈছে y টো ওপৰত গুছি গৈছে হয়নে ইখিনিৰ পিছত ইখিনি সলভ কৰিছো অকল আৰু ইখিনি আনসাৰ পালো ইখিনি আনসাৰ পোৱাৰ পিছত ইখিনি শুদ্ধ হৈছে নে হোৱা নাই ইখিনি আমি আকৌ প্ৰুফ কৰাইও দিলো হয়নে শুদ্ধ হৈছে তাৰমানে আকৌ আমি এই বস্তুখিনি পালো সো আমাৰ আনসাৰ কি হ'ব অপচন এ ঠিক আছে বুজি পাইছা এইটো মেথছ যদি বুজি পোৱা নাই বহিত কৰি থবা দুবাৰ তিনিবাৰ মান প্ৰেক্টিছ কৰিবা কথাখিনি ভালকে বুজি লবা শিকিবা হৈ যাব ঠিক আছে নোৱাৰিলে মোক কমেন্টত জনাবা যে স্যাৰ আপুনি এইটো কি বুজালে আকৌ বুজি নাপালো মই আকৌ বুজাম আকৌ ইয়াৰে এক্সাম্পল লৈ আহি ঠিক আছে এতিয়া চাবা নেক্সট কোৱেশ্চন এইটো এটা মেথছ এডিআৰি আহিছিলে এইটো এডিআৰি 2022 ত সাগে মুঠতে আহিছে আসাম গভৰ্ণমেন্টৰ এক্সামত আহিছে থাৰ্ড গ্ৰেডৰ এক্সামত আহিছে এইটো ঠিক আছে থাৰ্ড গ্ৰেডৰ গতিকে থাৰ্ড গ্ৰেডত এনেকুৱা লেভেলত আমাৰ মানে কোৱেশ্চন আহিছে সো আমি এনেকুৱা লেভেলৰ কোৱেশ্চন আমি পঢ়িব লাগিব শিকিব লাগিব ঠিক আছে নো ডাউট এটো আসাম পুলিশতো মানে এনেকুৱা লেভেল আহি যাব পাৰে কনষ্টেবলত আহি যাব পাৰে এসআইত আহি যাব পাৰে হয় না নহয় জেল ওয়ার্ডেন ওলাইছে ঠিক আছে সো আমি ইয়াতে কি কৈছে চাবা 100% অফ 100 তাৰ মানে 100% ৰ লগত যদি আমি 200% যোগ কৰো সিম্পল ইয়াতে কি কৈছে হেতু আমি লিখিবলৈ চেষ্টা কৰো মেথছৰ ফৰ্মত ওকে 100 লগত যদি আমি 200% যোগ কৰো তেতিয়ালে কি পাম 100 ক্যান্সেল 100 এর ইয়াত যাব দুইবাৰ ইয়াতে থাকিল 100 ইয়াতে থাকিল 400 এই দুটা মাল্টিপ্লাই কৰি 500 সো সহজ ওলাই গ'ল অপচন সি হয়নে ওলাই গ'ল সো এনেকুৱা এক্সাম থাৰ্ড মানে এনেকুৱা মেথছ আমাৰ থাৰ্ড গ্ৰেডৰ এক্সামত আহি গৈছে তো মানে হেৰি কি ভাবে যে স্যাৰ ইমান সহজ অংকৰ এক্সামত আহিব না আৰে আহি গৈছে এদিয়ে আহি গৈছে হয়নে ন কথা গতিকে কাকো ইগনোৰ নকৰিবা সব কৰিবা ধীৰে সুস্থিৰে কৰিবা মেথছ তো সহজ এটো ডাঙৰ কথা নহয় ইখিনি পঢ়ি কি বুজিছা হেতু ডাঙৰ কথা এই বস্তুখিনি পঢ়ি ইখিনিলৈকে কনভাৰ্ট কৰি এই আনসাৰটো উলাব পৰাই হৈছে পৰীক্ষা ইয়াত কিমানটা স্টেপত উলাইছে কিমান সহজ কি আছে কাৰোবাৰ কাৰণে সহজ কাৰোবাৰ কাৰণে টান ওকে নেক্সট কোৱেশ্চন চাবা আশা কৰিছো এই তিনটা প্ৰশ্ন বুজি পাইছা বুজি নাপালে মোক জনাবা ঠিক আছে খুব বেসিকৰ পৰা মই স্টাৰ্ট কৰিছো পাৰ্চেন্টেজৰ অংকৰ যদি প্ৰথম ইখিনি আমি পার্সেন্টেজ কি হয় 30% কি হয় 40% কি হয় 20% কি হয় এইবিলাক যদি আমি শিকি লম লাহে লাহে আমি অলপ এডভান্স লেভেলত লৈকে আমি যাই থাকিম ওকে ঠিক আছে চাব ইয়াতে কি বুজিছো a number when increased by 11% becomes 77 the number is খুদিছে নাম্বাৰটো কি মানে কথাটো কেনেকুৱা কৈছে চাবা এটা সাপোজ নাম্বাৰ 100 এই 100 যদি আমি 11% বঢ়াও 11% যদি আমি বঢ়াও এই 100 তেতিয়া আমি সংখ্যাটো 77 পাম হয়নে আমি এই সংখ্যাটো নাজানো যে 100 এনে কি সো আমি কি কৰিম ধৰা হল সংখ্যাটো x সংখ্যাটো আমি x বুলি ধৰিলো ওকে এতিয়া সংখ্যাটো কৈছে কি a number when increase by 11% এটা সংখ্যাক যেতিয়া আমি 11% বঢ়াও বুলি কওঁ চাবা মানে কথাটো এনেকুৱা টাইপৰ তোমাৰ হাতত ধৰি লোৱা কি আছে ধৰি লোৱা 20টা মাৰ্বল আছে তোমাৰ হাতত 20টা মাৰ্বল আছে মই কলো যে তুমি তোমাৰ হাতত থকা মাৰ্বলতকে তুমি 10% মাৰ্বল বঢ়াই লোৱা তুমি বেস কাট হিসাবত লবা কিহৰ 20% বঢ়াব যদি তোমাৰ হাতত থকা মাৰ্বল কেইটাৰ 20% যেতিয়া বঢ়াব দিম তুমি সাপোজ মই কলো যে তুমি 5টা মাৰ্বল বঢ়াই ললা ওকে সাপোজ তুমি 5টা মাৰ্বল বঢ়াই ললা লৈ পিন কাল লগত যোগ কৰিবা সেই 20টাৰ লগত যোগ কৰিবা নে নাই ইয়াতো হেতু কথা কৈছে এটা নাম্বাৰ এই নাম্বাৰটোক যেতিয়া আমি 11% আমি বঢ়াম সেই নাম্বাৰটো 11% বঢ়াম তো x আৰু একবাৰ লিখিব লাগিব তেতিয়া কিমান হয় বুলি কৈছে 777 বুলি কৈছে
এই 11% x কৰ পৰা আহিল জানানে যে 11% আমি বঢ়াইছো কাক বঢ়াইছো কোনটো নাম্বাৰ আমি ইউজ কৰিছো যেটো নাম্বাৰ আমি নাজানো এই x টো বঢ়াইছো x ইখিনি হল বঢ়াইছো ইখিনি হল আগৰ পৰাই আছে দুয়োটাকে যোগ কৰি দিলেহে আমাৰ ইমানখিনি হয় বুলি কৈছে বুজি পাইছা এতিয়া এতিয়া সহজ আৰু ইখিনি যদি উলাব পাৰিছা তাৰ পিছত সহজ 11% মানে 100 by 11 ইয়াতে x নি 777 100x plus 11 by x divided by 100 777 111x 100 into 777 11x equal to 77 হল x equal to 11 আমি ইপিনে লৈ আহো 111 টো আমি যদি ইপিনে লৈ আহো কি হ'ব চোৱা x equal to 777 into 100 by 111 এটো দিয়ে কাটা গ'ল 7 হল 700 অপচন কোনটো অপচন বি 700 মানে প্ৰথমতে নাম্বাৰটো 700 আছিল এতিয়া চাবা ই আমি প্ৰুফ কৰো এই নাম্বাৰ আমি 700 পালো এই নাম্বাৰটো আমি 700 পালো এই 700 টোৰ 11% বঢ়াব দিছিলে আমাক বঢ়ালো 00 কেনসেল 00 কেনসেল কিমান বঢ়াই 77 বাঢ়ি 77 বাঢ়ি তো আগতে সংখ্যাটো কিমান আছিল 700 আছিল নতুন সংখ্যাটো কিমান হল বুলি কম 777 মিলছে না 700 ৰ লগত যদি আমি 11% ইনক্ৰিজ কৰাও তেতিয়ালে আমি 77 ইনক্ৰিজ হয় তাৰ মানে 777 ইনক্ৰিজ হয় কথাটো হিখিনিয়ে কৈছে আমি এনেকৈ প্ৰুফ কৰি চাব তাৰ মানে আমাৰ আনসাৰটো শুদ্ধ হৈছে ঠিক আছে বুজি পাইছা নিশ্চয় নেক্সট কোৱেশ্চন চাবা এইটো এটা দিছে চাবা the population of a town increase at the rate of 10% every year if the present population of town is 10,000 then after 3 years the population of the town would be কৈছে কি এখন নগৰৰ জনসংখ্যা 10% কে প্ৰতি বছৰে বৃদ্ধি হৈ থাকে এবছৰত 10% কে বাঢ়ে তাহাতৰ বৰ্তমান জনসংখ্যা আছে 10000 তো 3 বছৰত কিমান বাঢ়িব কথাটো কেনেকুৱা জানানে তোমাৰ লগত আছে সপোজ 100 টকা 100 টকা 10% ৰেটত বাঢ়ি থাকে 3 বছৰ ধৰিলে এবছৰত 10% বাঢ়ে তো আমাক 3 বছৰত কেইবাৰ বাঢ়িব 3 বাৰ বাঢ়িব তো আমি যদি এনেকৈ ভাবো যে 110% ফাৰ্স্ট ইয়াৰত কিমান বাঢ়িল চাও কিমান বাঢ়িব 110% কিমান হ'ব 10 হ'ব প্ৰথম বছৰত আমাৰ 10 টকা বাঢ়িল এই 10টো যেতিয়া আমি ইয়াৰ লগত এড কৰিম তেতিয়া হলে আমাৰ নতুন আমাৰ কিমান হ'ল নাম্বাৰটো 110 হ'ল ৰাইট এতিয়া সেকেন্ড আকৌ ইয়াত কি কৈছে কি সেকেন্ড বছৰত ইয়াৰ 10% বাঢ়িব 00 কেনসেল 00 কেনসেল মানে সেকেন্ড বছৰত কৈছে কি এই 110 টকাৰ 10% বাঢ়িব মানে কিমান বাঢ়িল 11 বাঢ়িল তো আমাক এই সিস্টেমটোৰ মানে হেৰিটো কৈ দিছে কি যে প্ৰথম বছৰ আমাৰ 10 টকা বাঢ়িল সেকেন্ড বছৰত আমাৰ হৈ গল 110 ইবাৰ 110 ৰ 10% কিমান হ'ব 11 আকৌ 11 টো ইয়াত যোগ হ'ব আকৌ এই যোগ হোৱা সংখ্যাত আকৌ আমি থাৰ্ড ইয়াৰৰ পৰা তিনটা স্টেপত বনাম কিন্তু এটো এটা বহুত দীঘলীয়া প্ৰসেস বেসিক কনসেপ্টটো যদিও এইটো কিন্তু ই এটা বহুত মানে দীঘলীয়া কনসেপ্ট সো মই এটা সহজ কথা কৈ দিও যে এইটো চোৱা কিবা এটা এমাউন্ট ইমান ৰেটত ইমান বছৰৰ কাৰণে বাঢ়িছে প্ৰতি বছৰে বাঢ়িছে কম্পাউন্ড ইন্টারেস্টত এইটো হয় না আৰু এই কম্পাউন্ড ইন্টারেস্টৰ আমাৰ ফৰ্মুলাটো কি আছিল যেটো টোটাল এমাউন্ট ইকুৱেল টু প্ৰিন্সিপাল 1 প্লাস এটো ৰেট বাই 100 ইনটু n মানে বছৰ n মানে ইয়াৰ বছৰ r মানে ৰেট এইটো মানে প্ৰেজেন্ট যেটো আমাৰ হেৰি প্ৰিন্সিপাল দিয়াই থাকে মা যেটো আমাৰ প্ৰিন্সিপাল যেটো আমাৰ এমাউন্ট দিয়া আমাৰ হাতত থকা সংখ্যা কোন 10000 আমাৰ টোটাল জনসংখ্যা বৰ্তমান জনসংখ্যা 10000 গতিকে আমি এটো লব পাৰো হয়নে আমি যদি ফৰ্মুলাত বস্তুখিনি বহাই দিব যাছো 10000 into 1 plus r মানে কিমান 10% by 100 n মানে কিমান 3 10000 into 110 by 100 whole cube 00 cancel তাৰ মানে কি হ'ল আমাৰ 10000 into 11
by 10 into 11 by 10 into 11 by 10 হবনে নহয় কিউব আছে ন গতিকে তিনটা আহিল এই তিনটা জিরো ক্যান্সেল 1 2 তিনটা জিরো ক্যান্সেল 10 into কিমান হ'ব 11 11 গুণ 121 পূৰণ 11 121 পূৰণ 11 কিমান হ'ব 1 2 1 1 2 1 1 2 এ 3 2 এ 3 8 হয়নে into 11 হলনে 10 into 1 3 3 1 1 3 3 1 0 what is it 1 3 3 1 0 so option এই ফর্মুলাটো আমাৰ ইউজ কৰি দিয়াৰ লগে লগে কিমান সহজ হৈ গ'ল এইটো বস্তুটো চোৱা 10% হাৰে 3 বছৰৰ বাবে এই বস্তুটো বাঢ়ি আছে এইটো জনসংখ্যাই হোক পইচাই হোক যিয়েই নহওক 10000 টকাই হোক বা 10000 জন মানুহে হোক ইমান ৰেটত 3 বছৰৰ কাৰণে যদি তাৰ এটা যদি গ্ৰোথ হৈ আছে তাৰ যদি ইনক্ৰিজ হৈ আছে দেন আমি এই ফৰ্মুলাটো ইউজ কৰিম ঠিক আছে তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰি দিলে কিমান সহজ হ'ব আমাৰ কেইটা ষ্টেপত এইখিনি ষ্টেপত খুব ধুনীয়াকৈ ওলাই গ'ল আনসাৰটো ওকে নেক্সট কোৱেশ্চন চাবা ইয়াৰে এটো এটা কোনবা এক্সামত আহি গৈছে দেই মোৰ মতে এটো এডিআৰইতে চাগে 2024 ত নতুবা 2022 চনৰ এটো মানে কোনবা এটা এডিআৰই এক্সামত আহি গৈছে নতুবা হেলথটো আহিব পাৰে হেলথৰ এক্সামত খুব দিয়ে এনেকুৱা টাইপৰ এই পপুলেশন ইনক্ৰিজ হোক বা পইচা বাঢ়া কিবা বাঢ়া এইবোৰ কম্পাউণ্ড ইন্টাৰেষ্টৰ টাইপৰ এইটো হেতুৰে হয় মানে চাব গলে কিন্তু আমাৰ কি হয় জানানে এই এভাৰেজ ওলোৱা প্ৰফিট এণ্ড লছ আৰু পাৰ্সেন্টেজ এই তিনটা বস্তু তাৰ মানে ইকুইটিৰ লগত অলপ ব্লক লাগা থাকে গতিকে তাতে পাৰ্সেন্টেজৰ ইউজ আছে আৰু পাৰ্সেন্টেজটো সলভ কৰিব গলে এইটো সিস্টেমত সলভ কৰিব লাগে ঠিক আছে গতিকে মই ভাবো এইটো বুজি পাইছা ফৰ্মুলাটো কেৱল মনত ৰাখিবা এইটো হৈছে কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলা গতিকে কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলা যদিও হয় আমি ইয়াত কেনেকৈ আমি ইউজ কৰিব পাৰিছো কৈছো কি যে ইয়াৰে যেটো ল্যাঙ্গুৱেজটো যেটো এটা কাহিনী দিয়া আছে যে নগৰখনৰ সংখ্যা বাঢ়ি আছে যে তুমি এটা নগৰৰ সংখ্যা বাদ দিয়া কেতিয়াবা ক'ব যে এজন মানুহে 10000 টকা 10% হাৰত 3 বছৰৰ কাৰণে কিমান টকা হ'ল তেওঁৰ মুঠ কিমান টকা হ'ল খুদিব পাৰে এইটো এনেকে নিদিবিনে সংখ্যাখিনি এনেকে ৰাখি দিব বাস কথাখিনি বদলাই দিব গতিকে এই যেটো প্যাটাৰ্ন এই যেটো ফৰ্মুলা এই বস্তুখিনি ছাপি লোৱা ব্ৰেইন তাৰ পিছত চাবা এনেকুৱা ঘটনাটো দিব লগে লগে বুজিবা সাৰে এইখিনি কথা বুজাই দিছিল তো পাৰিম এইটো ঠিক আছে নেক্সট কোৱেশ্চন চাবা আও এটো এটা এনেকুৱা টাইপৰ কেতিয়াবা এক্সামত খুব সৰু এটা মেথ দি দিব বাট মাথা একদম গৰম হৈ যায় কি খুদি দিলে what percentage of a day in 6 hours তাৰ মানে হইছে কি যে এটা দিনত যে 6 ঘন্টা সময়টো 6 ঘন্টাৰ যেটো এটা স্লট হেতু কিমান পার্সেন্টেজ খুদিছে সিম্পলি মই কৈ দিছো যে 6 ঘন্টা এদিনত 6 ঘন্টা থাকে এদিনত 6 ঘন্টা থাকে এদিনত কিমান ঘন্টা থাকে 24 ঘন্টা থাকে into 100% ওলাই গ'ল ইয়াত কিমান কৰি 4 4 ৰে ইয়াত 25% মানে সো 25% হয় না নহয় চাবা সো আমি যদি চাও দিনটো 6 ঘন্টা 6 ঘন্টা 6 ঘন্টা 6 ঘন্টা ইকুয়াল টু 24 ঘন্টাত একদিনত 24 ঘন্টাতকে বেছি থাকে জানো নাথাকে ন তো 100% ই 100% তো এনেকুৱা 100% হ'ব লগা হলে ইয়াতে প্ৰত্যেকটা যেটো সেম সংখ্যা ইয়াতে কিমান পার্সেন্ট ঘুমাই আছে 25 কে ঘুমাই আছে না নাই নাম্বার নহয় দে 25 টো পার্সেন্ট বুলি কৈছো পার্সেন্ট ইমান এই চাৰিটা লগ লাগি 100% হ'ব কথাটো কেনেকুৱা মানে তুমি 6 ক্ষেত্ৰত বাৰু এনেকুৱা ওলালা না সাপোজ ইয়াত দিলে 9 তেতিয়া কি কৰিবা সিম্পল 9 টু ইয়াত ৰাখিলা 24 টু ইয়াত ৰাখিলা কিয় 24 ঘন্টাত হে এদিন গতিকে আমি সেই ৰিলেশনটো এস্টাবলিশ কৰিবই লাগিব 9 ঘন্টা 24 ঘন্টা এটো স্ট্ৰাকচাৰত 100% 3 ৰে 3 বাৰ 3 ৰে 8 বাৰ আমি 300 আমি 8 ৰে হৰণ কৰি দিলে হ'ব এতিয়া 8 3 গুণ 24 6 0 7 গুণ 56 40 দশমিক দিলে এটা শূন্য হ'ল 8 5 গুণ 40 যদি কয় যে what percentage of a day in 9 hours কৈছে কি এটা দিনৰ কিমান শতাংশ 9 ঘন্টা বুলি যদি কৈ দিয়ে তেতিয়া 37.5% 9 ঘন্টা হ'ব লগা তো মই জাস্ট এই কাৰণে এইখিনি কথা অলপ ইমানকে কৈ দিলো যে আমাক কেতিয়াবা ইয়াত তো সদায় 6 ঘন্টা নাপাম নহয় মই যেনেকৈ দিছো সেনেকৈ পাম নেকি এক্সাম নাপাও 11 hours ইয়াত থাকিব তেতিয়া
সিস্টেম একেটাই যে 11/24 ইনটু এনেকুৱাকে মেথছবিলাক প্ৰেক্টিচ কৰিব লাগে যাতে এটা মেথছৰ পৰা আমি বাকি মেথছ কেইটাও যদি আমি সলভ কৰিব পাৰো একো যাতে কনফিউজন নহয় সেনেকুৱাকে বুজি ল'ব লাগে বহুত ষ্টুডেণ্ট দেখি এইটো মেথছ কৰিছো এইটো মেথছ যদি এক্সামত আহা নাই বাকি মেথছ কেইটা মই কৰিব নোৱাৰো বহুত ষ্টুডেণ্ট পাইছো টাইম এণ্ড ৱৰ্ক মই পঢ়িছো যেকেইটা মেথছ পঢ়িছো যদি সেইকেইটা মেথছ আহা নাই ন আৰু যদি কিবা বেলেগকে আহি গৈছে তেতিয়াহ'লে মই পৰীক্ষাত নোৱাৰো আৰু কি পঢ়িলা তেতিয়াহ'লে কি শিকিলা তেতিয়াহ'লে চেপ্টাৰটো এনেকে শিকা যে ইয়াৰ পৰা যি 1 নম্বৰ 2 নম্বৰ আহে আৰু যাতে মোৰ কাটা নাযায় 10টা টপিক আছে দুদিনত এটা টপিক পঢ়া বা 3 দিনত এটা টপিক পঢ়া মানে 7 দিনত তুমি এটা টপিক পঢ়া 10টা টপিক তুমি 70 দিনত শেষ কৰা পৰীক্ষাক লাগি আৰামছে 70 দিন আছে বেছি আছে হয় না নহয় কথাটো এটা টপিক তুমি 7 দিন পঢ়িছা পাৰ্চেন্টেজৰ অংক তুমি 7 দিন পঢ়িছা তাৰ পিছত যদি তোমাৰ টপিকটো ক্লিয়াৰ হোৱা নাই মই কি ক'ম কথাটো হেনুকা সদায় লাগি থাকিব লাগিব বস্তুটোৰ লগত আজি চালো কালি চোৱা নাই নহব ঠিক আছে এইবাৰ এইটো চাবা ইয়াতে কি কৈছে যদি কোনো সংখ্যাৰ 75% ত 75 যোগ কৰা হয় সেই সংখ্যাটো পাই তেতিয়া এই কথা কি কৈছে চোৱা আমি কিবা এটা সংখ্যা পাম হা সংখ্যা তুমি নাজানো গতিকে আমি ধৰি ললো ধৰা হ'ল সংখ্যাটো x ইয়াত আমাক কি ক'লে যে এই সংখ্যাটোৰ লগত আমাক কি কৈছে কি আমাৰ যদি কৈছে কি 75 আমি যোগ কৰো 75 আমি যোগ কৰো কাৰ লগত 75% of a number এই নাম্বাৰটো আমি x ধৰিলো get that number সেই সংখ্যাটো পাও যেটো আমি নাজানো এইখিনি কথা ইয়াত কৈছে ইয়াৰ পৰা যদি এইখিনি লিখি ল'ব পাৰা নাই তেতিয়াহ'লে কেনেকৈ সলভ কৰিবা কৈছে কি 75 is added 75 is added মানে যোগ কৰিলো into কাল লগত বুলি কৈছে 75% of a number 75% of মানে মাল্টিপ্লাই আছে ইয়াৰ মাজত আৰু এই নাম্বাৰ যেটো নাম্বাৰ আমি অলৰেডি x বুলি ধৰি লৈছো সেই x টো নিছো কমা দিছে gets that number সেই সংখ্যাটোই পায় কৈছে না সেই সংখ্যাটো পায় সমান সেই সংখ্যাটো এতিয়া সলভ কৰিব চাও আমি 75 plus 75 by 100x equal to x 7500 into 75x by 100 equal to x LCM ললো আমি ওকে 7500 into 7x equal to 100x আমি x দুটা এক লগত কৰো সরি ইয়াতে আমাৰ যে প্লাস আছিল দে মই মাল্টিপ্লাই লিখিছো প্লাস আছে 75 দুই ভাগে লয়া 7500 equal to 100x minus 75 কিমান হল 25x this implies আমি এনেকে লিখিব পাৰো 25x equal to 7500 একো চেঞ্জ কৰা নাই চেঞ্জ একো কৰা নাই আমি জাস্ট উলট পালট কৰি দিছো ইয়াত তাক লগাইছো তাক ইয়াত আনিছো তেতিয়া সাইনৰ একো চেঞ্জ নহয় জাস্ট উলট পালট কৰিছো 7500 25 এর কিমান বাৰ যাব 300 টাইমস কোড আছে অপশন ডি সো তাৰ মানে কি সংখ্যাটো আছিল আমাৰ 300 এই 300 সো 75 আমি এড কৰিছো কাল লগত 75% অফ সেই সংখ্যাটো তেতিয়ালে আমি 300 পাম সোৱাচোন পাম নে নাপাম নিজে প্ৰুফ কৰিছো কৈছে কি 75 ৰ লগত যদি আমি 75% মানে 75 by 100 into 3 into 300 এখানে যদি কৰো তেতিয়ালে আমি সংখ্যাটো পাম বুলি কৈছে 75 plus 75 গুণ 3 কিমান হল 5 3 গুণ 15 5 3 গুণ 1 7 3 গুণ 21 22 সরি 300 আসলে এই সংখ্যাটো পালো না এই সংখ্যাটো পাইছো না সরি 300 এই সংখ্যাটো পাইছো তাৰ মানে শুদ্ধ হৈছে এনেকে প্ৰুফ কৰি চাব পাৰি ঠিক আছে মোৰ বুধাৰে এইটো সবৰে ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চন the monthly age one এই যদি ইনকাম এজন মানুহৰ ইনকাম তেওঁ কিমান খৰচ কৰিলে কিমান জমা কৰিলে এনেকুৱা টাইপৰ মেথছ আগৰে এক্সামত কিমান আহিছে আমি এটো নেগলেক্ট কৰিবই নোৱাৰো ইগনোৰ কৰিবই নোৱাৰো এটো টপিক বা এনেকুৱা বস্তুবিলাক আমি ইগনোৰ কৰাটো মহামূৰ্খামি কিমান বাৰ আহিছে ন প্ৰিভিয়াস ইয়াৰ পেপাৰ উঠাইছো যদি এনেকুৱা আহা নাই মোক কবা কমেন্টত গালি দিবা তেতিয়া আহিছে এনেকুৱা কিমান বাৰ ইনকামৰ কথা কিবাৰ কথা বেসিক কনসেপ্টৰ কাৰণে মই এইটো আনিছো মই একদম সহজ আনিছো ইয়াৰে পিছৰ ক্লাছবোৰ চাবা আসাম পুলিচৰ যে এসআই দিবা যে কনস্টেবল দিবা তোমালোকে চোৱা
যদি আগৰ পেপাৰ চোৱা আৰু মই যোনবোৰ মেথছ আনিছো যদি তোমালোকে যদি পঢ়ি যদি বেয়া পোৱা তেতিয়া মোক ক'বা ইয়াত কৈছে কি দা মান্থলি ইনকাম অফ এ পাৰ্সন ইজ 5000 এজন মানুহৰ মান্থলি ইনকাম 5000 টকা বুলি কৈছে if his income is increased by 30% then what is his monthly income now মানুহজনৰ বৰ্তমান ইনকাম কিমান যদিহে তেওঁৰ 30% ইনকাম ইনক্ৰিজ হয় কিমান বুলি সুধিছে তো চোৱা মানুহজনৰ মান্থলি ইনকাম হৈছে 5000 সেইটো আমি বাৰু আমাক প্ৰশ্নটো দিয়া আছে আমাৰ 5000 মান্থলি ইনকাম হয় মানুহজনৰ কৈছে কি এই ইনকামটো 30% বাঢ়ে 30% কি হয় ইনকাম বাঢ়ে এটা 5000 টকা 30% কিমান আমি জানিব লাগিব ন তেতিয়া আমি গম পাম তেৰ একচুয়ালি কিমান টকা বাঢ়িছে তো কথাটো কেনেকুৱা লাগিব 5000 টকাৰ 30% কিমান হ'ব 5000 টকাৰ 30% 30 by 100 00 cancel 00 cancel 5 3 1500 টকা বাঢ়িছে আগতে কিমান টকা ইনকাম আছিল 5000 আছিল এতিয়া কিমান হ'ল তেৰ টোটাল ইনকাম 6500 টকা তেৰ বৰ্তমান ইনকাম অপচন ডি তেৰ বৰ্তমান মান্থলি ইনকাম কিমান হ'ল 6500 এই প্ৰশ্নটো পঢ়ি সেইকাৰণে কি হৈছে কথাখিনি বুজি চাব লাগে কি দিয়া আছে এটো সহজ আছিল একেবাৰে সহজ আছিল মই ভাবো এটো দেখো আৰু ডাউট থাকিব নালাগে এটো প্ৰশ্নত কাৰো ডাউট থাকাটো মানে মই কি কম মানে এটো যদি বুজি পোৱা নাই আৰু মই কি কম খুবেই সহজ আছিল আৰু নকয় এটো চোৱা এটো অলপমান বুজিব লগা চোৱা ইয়াতে কি কৈছে জানা the salary of xyz are in a ratio are in the ratio of 2:3:5 কিমান টকা স্যালারি আমাক কোৱা নাই জাস্ট কৈছে কি ইমান অনুপাতত হিয়তে কম বেছিকে পায় আৰু এইটো ফিগাৰ একো দিয়া নাই আমাক মানে আমি কেই টকা পাও একচুয়ালি হেতু গম না পাই স্যালারি বাট কৈছে কি ই ইয়াতকে x এ পাই ভেৰি 2 অনুপাতত পাই y কে আৰু z কে y পাই 3 অনুপাতত পাই x আৰু z কে আৰু z এ পাই 5 অনুপাতত পাই y x আৰু y কে এর খুদিছে কি আমাক ইয়াতে by what percentage is the salary of z z ৰ স্যালারি কিমান পার্সেন্টেজত বেছি x কে এটো কথা চোৱা z ৰ দৰমহাত কিমান শতাংশ বেছি x ৰ দৰমহাতকৈ ইয়াতে আমাক এটো খুদা নাই যে যদি z এ 100 টকা পায় y এ কি টকা পায় সাপোজ x এ 100 টকা পালে z এ 300 টকা পালে টকা খুদা নাই আমাক এই টকাটোৰ পৰা আমাক কি হৈছে পার্সেন্টেজত খুদিছে তো পার্সেন্টেজত যেটা খুদিছে আমি কি কৰিব লাগিব প্ৰথমতে ইহতৰ টকা ডিফারেন্সটো ওলাব লাগিব যে 200 টকা গ্যাপ এটা আছে 200 টকাৰ গ্যাপ আছে গতিকে 200 টকা ডিফারেন্স আছে মানে আর কমকে কোনে পায় x এ পায় 100 টকা পায় ইয়াৰে 100% তেতিয়া আমি গম পাম কিমান পার্সেন্ট z এ বেছি পাই আছে 200% বেছি পাই আছে z এ ইন কেস অফ যদি x এ যদি 100 টকা পায় z এ যদি 300 টকা পায় তেতিয়া হলে এইটো কথা এই কথাখিনি আমি এইটুত বনাব লাগিব ইয়াত চোৱা ৰেশিওত দিয়া আছে ন আমি এটা x ৰ দৰমহা আমি 2k বুলি ধৰি লম y ৰ দৰমহা আমি 3k বুলি ধৰি লম z ৰ দৰমহা আমি 5k বুলি ধৰি লম হয়নে এতিয়া z কে x এ আমি ইয়াত যেনে আমি ডিফারেন্সটো উলালো এই যে 200 টকা যে ডিফারেন্স উলালে ইয়াতো আমি ডিফারেন্সটো উলাম z - x কিমান হ'ব কিমান টকা ডিফারেন্সত দিওতে কিমান অনুপাতত ডিফারেন্স হৈ আছে ইয়াতো 2k 3k ডিফারেন্সত z আৰু x এ মানে স্যালারি পাই আছে 3k এতিয়া যেহেতু এই 3k ডিফারেন্সত পাই আছে মই কি কৈছিলো যেটো ডিফারেন্স আৰু যেটো কম সংখ্যা হেতু তলত লবা কাষত 100% এতে মাল্টিপ্লাই কৰি দিবা কৰিছিল নে ইয়াতে যেটো 200 টকা ডিফারেন্স x এ পাই আছে 100 টকা হেতু তলত আনি দিছো হিটো কম না x এ 100 টকা পাই আছে z এ 300 টকা পাই আছে তো x ৰ ভ্যালুটো কম তাক আমি তলত আনিছো কাষত 100% কৰি দিছো k ক্যান্সেল হয়নে 2 ৰে ইয়াত 50 5 3 15 150% ক'ত আছে অপচন এই অপচন ডি সরি 150% অর x ৰ দৰমহা z ৰ দৰমহাতকে সরি x ৰ দৰমহাতকৈ z ৰ দৰমহা 150% বেছি কেনেকৈ ওলাইছে সরি প্ৰথমতে মই কেনে সংখ্যাত বুজাই দিছো যে x ৰ যদি 100 টকা z ৰ যদি 300 টকা কিমান পার্সেন্ট z ৰ বেছি 200% এই বস্তু তুমি কি সিস্টেমত ওলাইছো সংখ্যা ইয়াত তো সংখ্যা দিয়া নাই একো ভ্যালু দিয়া নাই অনুপাত বিলাতে দি দিছে অনুপাতত বা কেনকে কৰি একেই প্ৰসেস সেম টু সেম প্ৰসেস কৰিছো কিবা বেলেগ কৰিছো জানো নাই কৰা নহয় একেই কৰিছো ঠিক আছে ক্লিয়ার সবৰে বুজি নাপালে কবা মোক দেই এতিয়া চাবা নেক্সট কোৱেশ্চন
এইটো সেইটো মেথছ একে আছিল চোৱা এজন মানুহে 16% তেওঁৰ ইনকামৰ সেভ কৰে বচায় 5000 টকা ইনকাম কৰে তাৰে সি 16% ইনকাম কি কৰে বচায় সেভিং কৰে সুধিছে কি তেওঁ স্পেন্ড কিমান কৰে খৰচ কিমান কৰে সুধিছে প্ৰথমতে খৰচ সেভ কিমান কৰে আমি হেতু ওলাই লওঁ কাৰণ 16% সেভ কৰে ন কিমান টকা 5000 টকাৰ 16% তেওঁ সেভ কৰে হয়নে 00 কেনসেল 00 কেনসেল 800 টকা তো 800 টকা জমা হয় হয়নে 16% মানে 16/100 তেও 800 টকা সেভ কৰে তো খৰচ কিমান কৰিব তেতিয়ালে ইমান সহজ 4200 অপচন এ 4200 টকা তো খৰচ কৰে সহজ এটো পাৰিবা একো নাই এইটো আৰু এইটো মেথছ কি বেলেগ দুইটা জাস্ট এবাৰ ফিগাৰ কেইটা চেঞ্জ কৰি দিছে চোৱা এইটো আৰু সেইটোৰ মাজত কি ডিফাৰেন্স জাস্ট ফিগাৰ চেঞ্জ কৰি দিছে হয় না নহয় জাস্ট আমাক ইয়াত কি কৰি দিছে ফিগাৰ চেঞ্জ কৰি দিছে আমাৰ এটো মেইন আছিল আমাৰ এটো মানে কি আছে ফৰ্মুলাটো চোৱা আৰু এবাৰ কৈছো টোটাল এমাউন্টটো মানে টোটাল সংখ্যা বা টোটাল এমাউন্টটো ওলাব লাগে ন আমাৰ মুঠ মানে 2 বছৰৰ পিছত আমাৰ জনসংখ্যা কিমান হ'ব পাই কি 5% হাৰত যেতিয়া বাঢ়িব তেতিয়া 2 বছৰৰ পিছত ইয়াৰ মুঠ জনসংখ্যা কিমান হ'ব হেতু লৈ তো মুঠ এমাউন্ট যেটো ইকুৱেল টু প্ৰিন্সিপাল মানে বৰ্তমান কিমান দিয়াই আছে আমাৰ হাতত জমা কিমান আছে বা বৰ্তমান জনসংখ্যা কিমান আছে তো কৈছিল এখন চহৰৰ জনসংখ্যা 1,76,000 বুলি কৈছে ভাই এখিনি আমাৰ মানে প্ৰিন্সিপাল বুলি তুমি ধৰি লোৱা যে এখিনি টকাও হ'ব পাৰে জনসংখ্যাও হ'ব পাৰে একো নাই 1,76,000 টকা আছে 76000 টকা আছে নতুবা 1,76,000 জনসংখ্যা আছে হেতু যে p 1 plus r by 2 into 100 by n p এর ভ্যালু কিমান দে 1,76,000 তিনটা 0 into 1 plus r এর ভ্যালু কিমান আছে মানে 5% দিছে 100 হোল ইয়াতে 2 n হয়নে 1,76,000 into 5 এর ইয়ার 20 পার তো ইয়াতে কিমান হবে এলসিএম ললে 21/20 স্কয়ার 1,76,000 into 21/20 পূরণ 21/20 00 ক্যান্সেল 00 ক্যান্সেল সো কি কৰিছো ইয়াতে বেলেগ একো কৰা নাই স্কয়ার আছে নহয় দুটা সেট আহিছে এখানে 21/20 21/20 দুটা লিখিছো ওকে এটা দুইৰে এটা যাব না যাব एक्चुअली 4 ৰে যাব 2 গুণ 4 দুইটা কাটি দিছো ইয়াক আমি 4 ৰে কাটিম 4 গুণ 16 17 আছে না এক বাকি ৰ 16 4 গুণ 16 এটা 4 গুণ 40 into 21 গুণ কিমান হ'ব 21 গুণ হেৰি চাগে 441 নেকি 1 গুণ 1 2 1 গুণ 1 1 2 গুণ 2 2 1 গুণ 2 2 গুণ 4 441 তাৰে লগত আমি কি মাল্টিপ্লাই কৰিম 44 প্ৰথমতে মাল্টিপ্লাই কৰিম তাৰপিছত শূন্যটো যোগ কৰি দিম আমি ইয়াতে লগাই 4 গুণ 4 4 গুণ 16 6 হাতে গলে 1 4 গুণ 4 4 গুণ 16 এটা 17 4 6 7 1 4 6 4 ডবল শূন্য হাতে গলে হাতে 6 13 1 14 4 হাতে গলে 1 9 1 এটা শূন্য আমাৰ ইটো আছিল এই শূন্যটো ইয়াত লগাই দিলো 1,94,040 কোড আছে সোৱা এই অপচন বি 1,94,040 আগৰ মেথছৰ এইটো মেথছ কি বেলেগ কোৱাছো একেই সলিউশন কৰিছো একেই ফৰ্মুলা ইউজ কৰিছো গতিকে হেতু মেথছ চাই এইটো মেথছ যেতিয়া হেতু প্ৰেক্টিস কৰিলা দুয়োটাৰে প্যাটাৰ্নটো গম পালানে আচ্ছা এইটো যেনেকুৱা আছিল এইটো হেনেকুৱাই জাস্ট সংখ্যা এটা বদলাই দিছে আৰু কেতিয়াবা ইয়াৰে ভিতৰৰ কাহিনীটো বদলাই দিব এইবাৰ পপুলেশন বুলি কৈছে না মানুহে ক'ব যে এজন মানুহৰ হাতত আছিল 1,76,000 rupees এই পইচাটো তেওঁ মানুহ একজনক কি দিয়ে ধাৰলে দিছিল @5% পাৰ এনাম 5% হাৰত তেওঁ প্ৰতি বছৰে 5% হাৰত তেওঁ মানুহজনক ধাৰত দিছিল কেই বছৰ মানে 2 বছৰৰ কাৰণে এই 2 বছৰৰ পিছত খুতে মলে কিমান টকা হ'ব কোৱা এই ইমান টকা হোক জনসংখ্যা হোক কৰা প্ৰসেস এটাই এই হৈ যাব ঠিক আছে বুজি পাইছা নিশ্চয় এইবাৰ এইটো চোৱা water tax is
increased by 20% but its consumption is decreased by 20%, then increase or decrease in the expenditure of the money. আচ্ছা এইটো অলপমান প্ৰফিট লছ টাইপৰ মেথছ আহি গ'ল এনিৱে প্ৰফিট লছৰটো বাৰু মই নেক্সট ক্লাছত কৰিম বুলি ভাবিছিলোঁ এইটো সোমাই গ'ল ইয়াতে মাজতে এইটো লাষ্ট কুৱেশ্যন হয় বাট মই একো নাই মই শিকাই দিওঁ ষ্টাৰ্টিংটো আজিৰ পৰাই কৰি দিওঁ তোমালোকে শিকি ল'লে হ'ল ন বুজি পালে হ'ল ইয়াতে কৈছে কি চোৱা পানীৰ যিটো কৰ মানে টেক্স এটো যদি 20% বৃদ্ধি কৰি দিয়ে তেতিয়া ইয়াৰ যিটো ব্যৱহাৰ 20% কমি যায় মানুহজনৰ তো প্ৰথমতে কেনেকুৱা আছিল প্ৰথমতে মানুহজনৰ যেতিয়া টেক্স মানুহজনে যেতিয়া টেক্স 100 টকা দি আছিল তেতিয়া তো কনজাম্পচন কিমান কৰি আছিল 100 কৰি আছিল সমানৰ মানে বেলেন্সত আছিল তো প্ৰথমতে ঘটনাটো তুমি কি বুজি পালা যে 20% বঢ়োৱাৰ কাৰণে 20% কমাব লগা হ'ল হেতুৱে ন কথাটো তো প্ৰথমতে তে সমানত আছিল বেলেন্সত আছিল আমি এনেকে ধৰি লম তেতিয়া তেওঁৰ এক্সপেন্ডিচাৰ কিমান হৈছিল খৰচ কিমান হৈছিল সাপোজ এক্সপেন্ডিচাৰ কিমান হৈছিল 10000 টকা হৈছিল সাপোজ এটো হৈছে একদম প্ৰথমৰ ঘটনা তাৰ পিছত আমাক ইয়াতে এটা ঘটনা কৈ দিলে কি যে পানীৰ 20% বঢ়াই দিলে 20% ইয়াৰ কনজাম্পচন কমি গ'ল তাৰ মানে কি যদি 100 টকাৰ 20% বাঢ়িলে কিমান বঢ়ায় কোৱাচোন 100 by 20 by 100 cancel 20 হল ন তো কিমান বাঢ়িলে 120 বাঢ়িলে টোটাল আগৰ মূলধনৰ লগত এই 20 টো যোগ কৰিব লাগিব ন তো 120 বাঢ়িল তাৰ মানে কি যেতিয়া ট্যাক্স 20% আমাক কি কৈছে বাঢ়িছে বুলি কৈছে যেতিয়া ট্যাক্স 120 হল তেতিয়া কনজাম্পচন কিমান হোৱা বুলি কৈছে 100 ৰ পৰা 20 কমিব এতিয়া 80 হল তেতিয়া তাৰ এক্সপেন্ডিচাৰ কিমান হল এক্সপেন্ডিচাৰ কিমান হল তো 12 গুণ 96 1600 ইমান এইটো হল আমাৰ সেকেন্ড কেস যেটো ইয়াত কৈ দিছে আমাক এইটো প্ৰথমৰ কেস আমি কেনেকৈ গম পালো এইটো আমি নিজৰ ফালৰ পৰাই এজিউম কৰিছো যে প্ৰথমতে তো বেলেন্সত আছিল কাৰণ সাপোজ কেনেকুৱা তুমি কেন্টিনত সদায় যোৱা কেন্টিনত 100 টকা দিয়া হিয়তে তোমাক 100 টকা এটা ফুল প্লেট দিয়ে মমো ফুল প্লেট দিয়ে 10টা মমো দিয়ে এতিয়া কি হল হিয়তে দাম 150 টকা কৰি দিলে হঠাৎ তুমি সিদিনাও 100 টকা লৈ গলা প্ৰথম কেছটো কি দুটা বেলেন্সত আছে ন তুমি 100 টকা দিছা সি তোমাক 100 টকা 10টা মমো দি আছে এটা সদায় চলি আছে হেনেকে চলি আছে সাডেনলি কি হল সি 150 টকা দাম কৰি দিলে দিয়াৰ লগে লগে তুমি 100 টকা দি দিলা তোমাক 10টা মমো দিবনে নিদিয়ে কমাই দিব হে ইও কমিল হেয়া ই কনজিউম কমকে কৰিলে এতিয়া সি কনজিউম কৰিলে প্ৰথমতে 100 কনজিউম কৰি আছে এইবাৰ কি কৰিলে ই 100 যেতিয়া 120 যেতিয়া টেক্স হৈ গল লগে লগে ই ইয়াৰ যেটো কনজাম্পচন কমি গল 20 180 তো টোটাল কিমান হল সাপোজ ইহতা মাল্টিপ্লাই কৰি আমাৰ কিমান হল 9600 ইহত দুটাৰ মাজৰ আমাৰ গ্যাপ কিমান ওলাল 400 গ্যাপ ওলালনে 400 গ্যাপ ওলালনে ইহত দুটাৰ মাজত ইনিশিয়াল এতিয়া এই 400 টো কি বাঢ়িছে নে কমিছে অবিয়াসলি কমিছে ফার্স্ট কেস তো প্রথমতে এইটো আছিল 10000 আছিল 9644 হল পিছত 400 কমিলে ন ডিক্রিজ হল এতিয়া আমি যদি পার্সেন্টেজ উলাব যাও সোয়া জিমানখিনিৰ গ্যাপ উলাল ডিফারেন্স তো জিমানখিনি হল ইহত দুটা ডিফারেন্স তো কিমান হল 400 ৰ ডিফারেন্স হল আৰু প্ৰথমতে আমাৰ যেটো বেস প্রাইস কিমান আছিল 10000 ইমানখিনি আগৰ পাই চলি আছিল তাৰ মানে এটো তো হঠাৎ চেঞ্জ হৈছে ন আৰু এটো কিমান চেঞ্জ হৈছে আমাক হেতু হে লাগে এই ফিগাৰটো আমি তলত ইউজ নকৰো আমি ইউজ কৰিম 10000 ক ইউজ কৰিম আমি 10000 ক তলত ইউজ কৰিম কি হয় এটো তো এতিয়া চেঞ্জ হৈছে ইয়াত কিমান চেঞ্জ হৈছে কিমান পার্সেন্ট ইয়াত চেঞ্জ হৈছে আমাক হেতু লাগে তো এটো তো আগৰ পৰা 100 ত চলি আছিল ন এই ধুনিয়াকে হেতু বেছত আহি যাব আমাৰ মেইন বস্তু আমাৰ হেতু কাৰণ তাৰ পৰাই আমি গোটেই ক্যালকুলেশনটো আৰম্ভ কৰিছো 100 ধৰিছিলো পিছত যেতিয়া টেক্স 20% বাঢ়িল 120 হল তেতিয়া কনজাম্পচন 80 হল তো আমাৰ ইহত দুটা গ্যাপ ওলাই গল 400 টকা গ্যাপ ওলাইছিল মেইন যেটো আমাৰ কি আগৰ যেটো আছিল বস্তু এটো 10000 ইয়াৰ লগত আমি 100% টো মাল্টিপ্লাই কৰি দিলো যাতে পার্সেন্টেজ লৈকে কনভার্ট কৰিব পাৰো দুটা শূন্য ক্যান্সেল ইয়াতো দুটা শূন্য গুচি গল কিমান থাকিল 4% এটো বাঢ়িল না কমিল কমিল কেতিয়াবা এক্সাম্পল ইয়াতে 4% এতে সি অপশনত এনেকে লিখো 4% লিখো বা ইয়াতে লিখি লিখো ইনক্রিজ ইয়াতে লিখি লিখো ডিক্রিজ এনেকা বলো মানে কেতিয়াবা একদম টাফ কৰি দিও তেতিয়া কি হ'ব এটো 4% আমাৰ কমিল নে বাঢ়িল এই তেতিয়া এই ফিগাৰটা চাবা প্ৰথমটোতকে ই বাঢ়িছে নে কমিছে প্ৰথমটোতকে ই বাঢ়িছে নে কমিছে চাবা ই কমিছে তো ডিক্রিজ হৈছে 4% আমাৰ ডিক্রিজ হৈছে ক্লিয়াৰ মোৰ গোটেই এইটো বুজি পাইছা প্ৰেক্টিস কৰিবা এবাৰ চাবা আকৌ মই এনেকুৱা ভিডিও আনিম বুলি মানে কৈছো নহয়
তোমালোকৰ কাৰণে এনেকুৱা টাইপৰ মই হেৰিবিলাক আনি থাকিম এইটো যদি বুজি পোৱা নাই স্পেচিয়েলি এইটোৰ কাৰণে কমেণ্ট কৰিবা বুজি পাইছা নে পোৱা নাই গোটেই অভাৰঅল ক্লাছটো কেনেকুৱা লাগিল তাকো এবাৰ মোক জনাই দিবা বহুত ভাল লাগিব তোমালোকৰ কমেণ্ট পালে তোমালোকৰ লগত যিটো মোৰ ইণ্টাৰেকশ্যন এইটো যদি চলি থাকে খুব ভাল লাগে 2-3জন মান মোক ষ্টুডেণ্টে কৈছিলে মোক লাইভ ক্লাছতো কৈছিলে আৰু এটা ভিডিঅ' কমেণ্টতো এজন ষ্টুডেণ্টে কৈছিলে যে ছাৰ প্ৰফিট লছ লাগে এভাৰেজ লাগে পাৰ্চেণ্টেজৰ চাম লাগে সেইবোৰ অলপ টান পাইছোঁ আজি ক্লাছ লৈ আহিছোঁ তো মানে কি হয় তোমালোকে মোক এইবোৰ জনাব লাগিব তোমালোকক কি লাগে কি নালাগে তেতিয়া মই গম পাম বুজি পাইছা গতিকে তোমালোকক যি লাগে বুলি কয় মই হেনেকুৱা টাইপৰ বিলাক আনি থাকিম কাৰণ তোমালোকে জানা যে তোমালোকক কি দৰকাৰ মইতো নাজানো নহয় গতিকে মোক তোমালোকে ক'বা তেতিয়া মই তোমালোকৰ কাৰণে সেইবিলাক মেথছ আনি দিম আৰু কিছুমান ষ্টুডেণ্টে মোৰ ভিডিঅ' বিলাক মানে ডেইলি চাই আছে কমেণ্ট দি থাকে মোৰ খুব ভাল লাগে ঠিক আছে গতিকে মই বিচাৰো মোৰ মেথছৰ ক্লাছত আৰু ষ্টুডেণ্ট লগ হওক গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা বহুত ভাল লাগিব একেলগে আমি পঢ়ি যাম আৰু আহি থকা দিনকেইটাত যাতে সবেই এক্সামবিলাক পাছ কৰিব পৰা সেইটো লেভেলত মই সবকে মেথছ ৰিজনিঙত বনাই দিম ঠিক আছে থেংক ইউ এৰিছোঁ আজি